ৰাহুল গান্ধীয়ে এতিয়ালৈকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওপৰত আটাইতকৈ সাহসী আক্ৰমণ কৰিছে। তেওঁ কৈছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী জন্মগত OBC নাছিল, তেওঁক BJP চৰকাৰে OBC কৰি তুলিছে। এতিয়া ৰাহুল গান্ধীয়ে যি কৈছে সেয়া তথ্যগতভাৱে ভুল নহয়, কিন্তু মই দাবীৰে ক'ব পাৰোঁ আজি সন্ধিয়া সকলো বাতৰি চেনেলত আকৌ এবাৰ ভাৰতীয় জনতা পাৰ্টীয়ে কাণ দিবলৈ গৈ আছে, যিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওপৰত আন এটা আক্ৰমণ কৰিছে। BJP পাহৰি যাওক, সকলো গদি মিডিয়াই সাংবাদিকে কংগ্ৰেছক আক্ৰমণ কৰিবলৈ গৈ আছে যে আকৌ এবাৰ প্ৰধানমন্ত্ৰীক দুৰ্ব্যৱহাৰ কৰা হৈছে। আৰু যদি ৰাহুল গান্ধীয়ে এইটো বুজি নাপায় তেন্তে তেওঁক কাইলৈ সন্ধিয়াই সেইটো চাব লাগিব। নিউজ চেনেলত কেনেধৰণৰ কাৰ্যসূচী চলোৱা হৈছিল, নিৰ্বাচন এতিয়াও আৰম্ভ হোৱাই নাই। এই সকলোবোৰ নিউজ চেনেলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক জয়ী কৰি দিছে। প্ৰথমে পাপাৰ এই পৰি মোদী 3.0 ঠিক কৰা হৈছে। পাপাৰ পৰিয়ে কৈ আছে, কিয় নক'ব। তাৰপিছত এইটো চাওক, মোদী গেৰাণ্টি ইছলামাবাদত চলি আছে। তাৰপিছত চাওক, মোদীয়ে নীতিশৰ লগত মিলিছে, ইণ্ডিয়াৱালে ক'ত গ'ল। চাওক, চলিব মোদীৰ গেৰাণ্টি 3.0। শেষ হৈছে যুৱৰাজৰ ৱাৰেণ্টি। ৰাহুল গান্ধীৰ ওপৰত পোনপটীয়া আক্ৰমণ। NDA সঁচাকৈ 400 ওপৰলৈ গৈ আছে নেকি? সৌগন্ধ অধৰি কৰক। কিমান দূৰত্ব গদি সাংবাদিকতা। মোদীৰ হুংকাৰ যাতে আপুনি সকলো গুল্লু আৰু কালু আৰু পাপাৰ সকলো প্ৰিয় পৰি দেখিব পাৰে যে ইতিমধ্যে মোদী 3.0ৰ বিষয়ে কথা পাতি আছে। ৰাহুল গান্ধীয়ে কৈছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী জন্মগত OBC নহয়। তেওঁ কি কৈছিল শুনিব, তাৰপিছত মই এই বিষয়ে আলোচনা কৰিম। मोदी जी पार्लियामेंट में कहते हैं OBC वर्ग को भागीदारी की क्या जरूरत, मैं OBC हूं। सबसे पहले मैं आपको बताना चाहता हूं, नरेंद्र मोदी OBC पैदा नहीं हुए थे। फिर से सुनो, आप लोगों का भयंकर बेवकूफ बनाया जा रहा है। नरेंद्र मोदी जी OBC नहीं पैदा हुए थे। नरेंद्र मोदी जी टेलीकास्ट के गुजरात में व्यक्ति पैदा हुए थे। उनकी कम्युनिटी को बीजेपी ने 2000 में OBC बनाया। आपके प्रधानमंत्री OBC नहीं पैदा हुए, आपके प्रधानमंत्री जनरल कास्ट पैदा हुए। मुझे बर्थ सर्टिफिकेट की कोई जरूरत नहीं है, पता मैं कैसे जानता हूं कि आपके प्रधानमंत्री OBC पैदा नहीं हुए। वो किसी OBC से गले नहीं मिलते, वो किसी किसान का ऐसे हाथ नहीं पकड़ते, वो किसी मजदूर का हाथ नहीं पकड़ते, वो सिर्फ अदानी जी का हाथ पकड़ते हैं। और ये पूरी जिंदगी में जाति जनगणना नहीं करेगा, क्योंकि ये आपके प्रधानमंत्री पूरे देश से झूठ बोल रहे हैं। ये OBC नहीं पैदा हुए, ये जनरल कास्ट के आदमी है। ये OBC जाति जनगणना कभी नहीं करने देगा। लिख के ले लो, जाति जनगणना का काम कांग्रेस पार्टी और राहुल गांधी करके दिखाएगा। অৰ্থাৎ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এতিয়া বিৰোধীক আক্ৰমণ কৰিবলৈ আৰু ৰাহুল গান্ধীক আক্ৰমণ কৰাৰ আন এটা সুযোগ পাই গ'ল। মই এই কথাটো বুজি নাপাওঁ। এফালে ৰাহুল গান্ধীৰ বিষয়ে নিৰন্তৰ কৈ আছে যে তেওঁ এটা ফুটাক আৰ্টিষ্ট, তেওঁ এটা ষ্টাৰ্টআপ যি ষ্টাৰ্ট হোৱাই নাই, কিন্তু ৰাহুল গান্ধীৰ কথা ৰাজ্যসভাৰ ভাষণতো উল্লেখ কৰা হৈছে। লোকসভাৰ ভাষণত ৰাহুল গান্ধীৰ কথাও উল্লেখ কৰা হৈছে। অৱশ্যে আজি আন এটা কাৰণৰ বাবে অতি গুৰুত্ব। আজি কংগ্ৰেছে ভাৰতীয় জনতা পাৰ্টীৰ যোৱা 10 বছৰৰ ব্লেক পেপাৰ প্ৰস্তুত কৰিছে, কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাজনৈতিক চিন্তাধাৰাৰ তুলনা নাই। তেওঁ এই ব্লেক পেপাৰ প্ৰস্তুত কৰাৰ আগতে কৈ দিছিল যে প্ৰকৃততে এই ব্লেক পেপাৰখনে আমাৰ হোৱাইট পেপাৰত ব্লেক ভেকচিন হিচাপে কাম কৰিব, বা ক'ব লাগিব যে যোৱা 10 বছৰ মোদী চৰকাৰৰ আছিল, যিটো হোৱাইট পেপাৰতকৈ কম নহয়। মল্লিকাৰ্জুন খাৰ্গে কি কৈছিল মই আপোনাক অলপ পিছত কৈ আছোঁ, কিন্তু মই আপোনাক ক'ম প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই সন্দৰ্ভত কি কৈছিল। আমি আপোনাৰ পৰ্দাত সংসদ এটা ফেশ্বন শ্ব' দেখিছিলোঁ। মানুহক কলা কাপোৰত দেখা গৈছিল। ৰাজ্যসভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
মোদীজীয়ে কি কৈছিল আপোনাৰ পৰ্দাত বৃহস্পতিবাৰে ৰাজ্যসভাত দিয়া ভাষণৰ সময়ত খাৰ্গেজীয়ে ইয়াত আছে যদি কোনো শিশুৱে কিবা ভাল কৰে, যদি কোনো শিশুৱে বিশেষ অনুষ্ঠানৰ বাবে সাজু হয় আৰু ভাল কাপোৰ পিন্ধে, তেনেহ'লে পৰিয়ালৰ কোনোবাই তাক বেয়া চকুৰ পৰা সুৰক্ষিত কৰিবলৈ কলা টিকা ব্যৱহাৰ কৰে। যোৱা 10 বছৰত দেশখনে সমৃদ্ধিৰ নতুন উচ্চতা অৰ্জন কৰিছে। অশুভ চকুৰ পৰা সুৰক্ষা ৰখাৰ বাবে কলা ভেকচিন প্ৰয়োগ কৰাৰ চেষ্টা কৰা হৈছে। ইয়াৰ বাবে মই খাৰ্গেজীক ধন্যবাদ জনাইছোঁ। অৰ্থাৎ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ চিনাকি শৈলীত ইয়াত কংগ্ৰেছক পোনপটীয়াকৈ আক্ৰমণ কৰি আছে। কিন্তু মই আপোনালোকক ক'ম, আজিৰ দিনটোত কংগ্ৰেছে ইয়াৰ ব্লেক পেপাৰ উপস্থাপন কৰিছে। অৰ্থাৎ যোৱা 10 বছৰত নকৰা কামটোৱে এক তীব্ৰ আক্ৰমণ চলাইছে। মল্লিকাৰ্জুন খাৰ্গে আপোনাৰ পৰ্দাত ব্লেক পেপাৰ লৈ থিয় হৈ আছে। তেওঁ ব্লেক পেপাৰ উপস্থাপন কৰাৰ কাৰণ দিছিল। তেওঁ কৈছিল, আমি আজি চৰকাৰৰ বিৰুদ্ধে এখন ব্লেক পেপাৰ উপস্থাপন কৰিছোঁ। যেতিয়াই প্ৰধানমন্ত্ৰী মোদীয়ে সংসদত কথা কয়, তেওঁ নিজৰ বিফলতা লুকুৱাই ৰাখে। এই ব্লেক পেপাৰখনে একেটা বিফলতাৰ কথা কয়। মল্লিকাৰ্জুন খাৰ্গে কি কৈছিল শুনিব। हम एक आज ब्लैक पेपर अगेंस्ट दी गवर्नमेंट निकाल रहे हैं, क्योंकि वो हमेशा अपनी बात को पार्लियामेंट में जब रखते हैं तो बार बार अपनी कामयाबों को सुनाते हैं और उनके फेल्यूर्स को छुपाते हैं। और जो हम उनके फेल्यूर्स के बारे में भी जब कहते हैं, तब भी हमको उतना उसको महत्व नहीं दिया जाता है। तो इसलिए हमने सोचा कि एक ब्लैक पेपर इस सरकार के खिलाफ निकालना और लोगों को बताना, इस दृष्टि से आज हम ये মল্লিকাৰ্জুন খাৰ্গে লগতে কয় যে দেশত অগণন নিবনুৱা আছে, কিন্তু প্ৰধানমন্ত্ৰীয়ে এই বিষয়ে কথা পাতিব নিবিচাৰে। দেশৰ আটাইতকৈ ডাঙৰ বিষয়টো হৈছে নিবনুৱা, কিন্তু মোদী চৰকাৰে এই বিষয়ে কথা নকয়। তেওঁলোকে সদায় 10 বছৰ লগত তুলনা কৰে, কিন্তু পণ্ডিত জৱাহৰলাল নেহৰুৰ সাফল্যৰ বিষয়ে কেতিয়াও নকয়। बेरोजगारी जो सबसे बड़ा मुद्दा है देश में, और इसकी बात कभी बीजेपी की सरकार नहीं करती, और न करने से आज वो हमेशा 10 साल की तुलना करने का सोचते हैं। और मुझे कभी कभी ऐसा हंसी आती है कि उन्होंने परसों पब्लिक सेक्टर्स की बात करके उन्होंने बताया, लेकिन ऐसा नहीं कौन सा बताया कि जो पंडित जवाहरलाल नेहरू जी के ज़माने में HAL, HMT, BEL, BHEL ऐसे चीज़ें कोई है उन्होंने कभी बताया नहीं। वो कौन से हैं उनके ज़माने में पब्लिक सेक्टर्स, कितने लोगों को एम्प्लॉयमेंट मिला, कितने लोगों को अच्छी नौकरी मिली, ये उन्होंने कभी नहीं बताया। और दूसरी बात ये तो रोजगारी की, एक देहात में भी रोजगारी कम हो रही, क्योंकि ये नरेगा का पैसा वो रिलीज। ইয়াত আন এটা গুৰুত্বপূৰ্ণ বিষয়ে আলোচনা কৰা হৈছিল, যি সকলো বাতৰি চেনেলৰ আলোচনাৰ পৰা সম্পূৰ্ণৰূপে বাহিৰলৈ গৈছে, আৰু সেয়া হৈছে মুদ্ৰাস্ফীতি। মল্লিকাৰ্জুন খাৰ্গেৰ মতে দেশত মুদ্ৰাস্ফীতিৰ যথেষ্ট বৃদ্ধি পাইছে, কিন্তু প্ৰধানমন্ত্ৰী মোদীয়ে ইয়াক হ্ৰাস কৰাৰ পৰিৱৰ্তে কংগ্ৰেছৰ সৈতে তুলনা কৰি আছে। মল্লিকাৰ্জুন খাৰ্গে কি কৈছে শুনিব। महंगाई तो इतनी बड़ी है, तो वो नेहरू के ज़माने की कंपेयर करते हैं, इंदिरा गांधी जी के कंपेयर प्राइसेस उस वक्त क्या थे वो अरे आज आप क्या कर रहे हैं वो महत्व का है। यू आर रूलिंग टुडे,
इस इन्फ्लेशन को कंट्रोल करने के लिए आपने क्या कदम उठाया, ये महत्व का है, ना कि आज़ादी के पहले क्या था, फिर नेहरू जी ने क्या किया, इंदिरा जी ने क्या किया, राजीव ने क्या किया। क्योंकि कांग्रेस को तो आप गालियां देते दे दो, लेकिन ये मेन समस्या है महंगाई का। आपने इसको खाने पीने के सामान जो उसको कंट्रोल करना था वो नहीं किए। और ऐसे है चंद ये पल्सेस है, ये आप कंट्रोल कर सकते हैं। तेल है, आप कंट्रोल सकते। एसेंशियल कमोडिटीज जितने भी होते हैं उसको कानून है कंट्रोल करने का, लेकिन चंद ऐसे उनके लोग हैं, उनके दोस्त लोग हैं, वो यहाँ पर अगर महंगाई हो गई तो बाहर से इंपोर्ट करते हैं, वो जहाज समंदर में रखते हैं टिल यहाँ के प्राइसेस राइज नहीं होते। जब प्राइसेस राइज होते हैं तब वो समंदर में से रहने से जहाज पोर्ट पे लाते हैं। पोर्ट पे इसे लाने के बाद ही उसको वो टैक्स लगेगा, वो लगेगा, ये लगेगा, इसीलिए वो भी काम वो करते हैं। यानी दे ट्रीट बिग जो जहाज होते हैं उनको एक गोडाउन के तरफ वो ट्रीट करते हैं। तो ऐसा भी फायदा वो लोग अपने दोस्तों को कर। केवल एयाই নহয়, ইয়াত মল্লিকাৰ্জুন খাৰ্গে বিজেপিৰ সাম দান বেদ নীতিৰ বিষয়ে কয় যে এই সময়ত বিজেপিৰ ওচৰত ইমান টকা আছে যে তেওঁলোকে এনে ধৰণেৰে বিধায়ক ক্ৰয় কৰি আছে। আৰু তেওঁ ইয়াৰ বাবে এটা পৰিমাণো দিছিল যে এতিয়ালৈকে মোদী চৰকাৰে 411 জন বিধায়ক ক্ৰয় কৰিছে। लोकतंत्र पे खतरा ये जरूर है, क्योंकि एक तो अब डरा डरा के धमका के इलेक्ट्रल बॉन्ड भी पैसा भी आप वसूल कर रहे हैं इंडस्ट्रीज के पास। हमने नहीं पूछा, अभी तुमने चाबी फिराते हो पीछे, वो आगे आके देते हैं, वो सब छोड़ के हमने किसी को पूछा नहीं, किसी को तंग नहीं। तंग कैसा करते हैं, ईडी की नोटिस भेजना, सीबीआई की नोटिस भेजना, सीवीसी की भेजना, और किसी ऑफिसर भी अगर उनके सुनता नहीं तो विजिलेंस को उसको रिपोर्ट करा, ऐसा तंग करके अपने पास लेते हैं। और इलेक्ट्रल बॉन्ड का भी इन्होंने इतना, फिर इससे पहले 10 साल पहले अगर उनके आइडियोलॉजी पे ही है, फिर इतने पैसे क्यों नहीं जमा होते थे, अब क्यों जमा। सो ये इनडायरेक्टली हरासमेंट प्रेशराइज करके आप इलेक्शन में पैसा ले रहे हैं, और ये पैसा डेमोक्रेसी को खत्म करने के लिए यूज कर रहे हैं। 411 एमएलए को 10 साल में उन्होंने अपने तरफ लिया। গতিকে কাকাতালীয়াভাৱে 400 হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি দিয়া সংখ্যা। অৰ্থাৎ আমি 400খন আসন পোৱাটো নিশ্চিত। প্ৰধানমন্ত্ৰী মোদীয়ে এইদৰে কৈছে। মই নাজানো 400খন আসন আহিবনে নাই, কিন্তু এটা কথা নিশ্চিত, এই সময়ত ভাৰতীয় জনতা পাৰ্টীয়ে ৰাহুল গান্ধীক উপহাস কৰিব পাৰে, কিন্তু তেওঁক অতি গুৰুত্ব সহকাৰে লৈছে। সেয়ে প্ৰধানমন্ত্ৰী ৰাজ্যসভাই তেওঁক অতি গুৰুত্ব সহকাৰে লৈছে। সেয়ে প্ৰধানমন্ত্ৰী ৰাজ্যসভাত তেওঁক বাৰে বাৰে স্মৰণ কৰে লোকসভাৰ ভাষণত, আৰু তাৰপিছত 12 জন মন্ত্ৰী যি ৰাহুল গান্ধীক সমালোচনা কৰিবলৈ শাৰী পাতি থিয় হয়। এইকাৰণে কংগ্ৰেছৰ ব্লেক পেপাৰৰ প্ৰতিক্ৰিয়া স্বৰূপে মোদী চৰকাৰে মনমোহন সিঙৰ কাৰ্যকালৰ 10 বছৰৰ এখন হোৱাইট পেপাৰ আনিছে। অৰ্থাৎ সেই সময়ত কেনেধৰণৰ খেলিমেলি ঘটিছিল। মোদী চৰকাৰক মোৰ পৰামৰ্শ, এতিয়া আপুনি যোৱা 10 বছৰৰ বিষয়ে কথা পাতিব লাগে, আপুনি তাৰ আগৰ 10 বছৰৰ বিষয়ে কথা পাতিব নোৱাৰে। বাৰে বাৰে ভিক্টিম কাৰ্ড নেখেলিব, আগবাঢ়ি যাওক, বিষয়টোত থাকক আৰু বিষয়টোৰ বিষয়ে কথা পাতক। আজিৰ কাৰণে জিয়াউৰ ৰহমানক দিয়ক বিদায়। নমস্কাৰ। মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতাক সমৰ্থন কৰক, মোৰ অংশীদাৰ হওক, সত্যৰে যাত্ৰাত মোৰ সৈতে থাকক। ধন্যবাদ।